হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে দৈ বৰা। এইখিনিতে আপোনালোকক অনুৰোধ এটা জনাইছোঁ, যদি আপোনালোকে মোৰ ৰেচিপিবোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবিলাক পাবলৈ বেল আইকনটো টিপি দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দৈ বৰা বনাবলৈ এয়া মই মাটিমাহ এবাটি লৈছোঁ আৰু এতিয়া 2 ঘণ্টাৰ কাৰণে এয়া পানী দি পেলাই মই তিয়াই থ'ম। আৰু 2 ঘণ্টাৰ পিছত যেতিয়া কোমলিব তেতিয়া মই মাটিমাহখিনি ভালদৰে চাফা কৰি ল'ম। এয়া চাওক, বাকলিখিনি আঁতৰি গ'ল, কিন্তু অলপ অলপ আছেই, তথাপিও হৈ যাব। আৰু এইখিনি মাটিমাহ মই এতিয়া মিক্সাৰ জাৰত দি পেলাই খুব ভালদৰে এটা পেষ্ট বনাই ল'ম। আৰু এই মিক্সাৰ জাৰত দিওঁতে অকণো পানী মই ব্যৱহাৰ কৰা নাই। মাটিমাহখিনি গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। এতিয়া হাতেৰে 2 মিনিটমান ফেটি ল'ম, যাতে মাটিমাহৰ বেটাৰখিনি মিহি আৰু কোমল হৈ পৰে। আৰু আমাৰ বৰ বনাবলৈ হৈছেনে নাই, এটা বাতিত পানী লৈ বেটাৰ অকণমান দি চাম। যদি পানীত উপঙি থাকে তেতিয়াহ'লে বৰ বনাবলৈ ৰেডি হৈ গৈছে। এই প্ৰচেছটো কৰিলে বৰকেইটা ছফ্ট আৰু স্পঞ্জি হয়। এতিয়া ইয়াতে চফগুটি বা গোৱামুড়ি বুলিও কয়, এচামুচ দি দিলোঁ। লগতে জিৰা এচামুচ দি দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। আৰু এচামুচ নিমখ দি দিলোঁ। এতিয়া এই বেটাৰখিনি ভালদৰে এবাৰ মই মিক্স কৰি ল'ম আৰু 5 মিনিটৰ কাৰণে মই ঢাকি থৈ দিম। আৰু এতিয়া মই দৈ বৰাৰ লগত খাবৰ কাৰণে চাটনি দুটা বনাই ল'ম। এইখিনি ৰেডি হৈ গ'ল। গ্ৰীণ চাটনিটো বনাবৰ কাৰণে এয়া মিক্সাৰ জাৰত ধনিয়া এমুঠি দি দিলোঁ আৰু পদিনাও এমুঠি দি দিম। আৰু কেঁচা জলকীয়া এটা দি দিছোঁ, কুটি লোৱা আদা অকণমান দি দিছোঁ আৰু লগতে নহৰু 5 ফুটামান দি দিছোঁ আৰু জোখমতে নিমখ অকণমান দি দিছোঁ। আৰু ইয়াতে মই দৈ 2 চামুচ ব্যৱহাৰ কৰিম। আৰু এই চাটনিটো খুব ভাল লাগে এই দৈ বৰাৰ লগত খাই। এতিয়া মিক্স মছলা এটা বনাই ল'ম। আৰু এতিয়া কেৰাহী এটা উঠাই দিছোঁ। ইয়াতে মই শুকান জলকীয়া 2টা দি দিলোঁ আৰু চফগুটি এচামুচ দি দিলোঁ, গোটা ধনিয়া এচামুচ দিছোঁ, গোটা জিৰা এচামুচ দিছোঁ আৰু নিমখ এচামুচ ইয়াতে দি দিম। অলপ সময় ৰোষ্ট কৰি ল'ম। আৰু এইখিনি নমাই থৈ ঠাণ্ডা হ'লে মিক্সাৰ জাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া তেতেলীৰ চাটনি বনাবৰ কাৰণে এয়া 100 গ্ৰাম তেতেলী লৈছোঁ মই। আৰু এগিলাচ পানী দি হাতেৰে মোহাৰি অকণমান সময় কোমল কৰি ল'ম। আৰু এই তেতেলীখিনি অলপ সময় এনেকৈ পানীত তিয়াই ল'ম। গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলোঁ আৰু এতিয়া মই ইয়াতে 2 চামুচ চেনি দি দিলোঁ আৰু এই চেনিখিনি কেৰামেল হ'বলৈ দিম। আৰু এই চাটনিখিনিত এই কেৰামেলটো কৰি দিলে কালাৰটো খুব ধুনীয়া হয় আৰু টেষ্টিও ভাল হয় চাটনিখনৰ। আৰু এয়া চাওক, চেনিখিনি গলি পেলাই কেৰামেল হৈ গ'ল। আৰু ইয়াতে মই পানী আধা গিলাচ দি দিম। ভালদৰে লৰাই থাকি অলপ সময় লৰাব লাগিব। এয়া চেনিখিনি ভালদৰে কেৰামেল হৈ যোৱাৰ পিছত এতিয়া মই পানী দিলোঁ। আৰু এতিয়া মই এয়া তেতেলীখিনিও ধুনীয়াকৈ কোমলিছে। এতিয়া চেকনি এখনৰ সহায়ত এই তেতেলীখিনি মই চেকি দিম। তেতেলীখিনি ভালদৰে লৰাই দিম। তাৰপিছতে ইয়াতে মই গুড় 2 চামুচ দি দিম। আৰু ইয়াতে বনাই লোৱা এয়া শুকান মছলা এচামুচ দি দিছোঁ। গুড়খিনি গলি যোৱালৈকে ভালদৰে এই লৰাই থাকিব লাগিব। আৰু ইয়াতে মই এচামুচ লাল মিৰ্চ পাউডাৰ দি দিলোঁ, লগতে চাট মছলা এচামুচ দি দিলোঁ। আৰু ইয়াতে ক'লা নিমখ মই আধা চামুচ দি দিম। ভালদৰে লৰাই 2 মিনিটৰ কাৰণে উতলাই ল'ম। আৰু এই তেতেলীৰ চাটনিকণ অকণমান ডাঠ হ'ব লাগিব। আৰু তেতেলীৰ চাটনিৰ কালাৰটো ধুনীয়া হৈছে আৰু খাবলৈও টেঙা মিঠা জ্বলা খুব টেষ্টি হয়। আৰু এয়া আমাৰ তেতেলীৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া বাতি এটাত উলিয়াই ঠাণ্ডা হ'বলৈ দিম। আৰু এই চাটনি চিঙৰা বা কচুৰিৰ লগতো খাই বহুত ভাল লাগে। অলপ সৰহকৈ বা বেছিকৈ বনাই থৈ দিলে ঘৰতে কেতিয়াবা খাবলৈও মন গ'লে খাব পাৰি। এতিয়া দৈ বৰাখিনি ভাজিবৰ কাৰণে এয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই এয়া মই ছানফ্লাৱাৰ অইলটো দি দিছোঁ। আৰু এয়া এটা এটাকৈ দৈ বৰা অলপ অলপকৈ দি যাম।
লগে লগে লুটিয়াই দিব নালাগে, নহ'লে ভাঙি যাবও পাৰে দৈ বৰাকেইটা। আৰু এখন হেতাৰে মই এনেকৈ ওপৰতে তেল ছটিয়াই দি দিছোঁ। আৰু অলপ সময়ৰ পিছতে এটা এটাকৈ দৈ বৰা মই ইলুটি শিলুটি কৰি দিম আৰু লাইট গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। গোটেইখিনি বৰা ফ্ৰাই কৰি ৰেডি হৈ গ'ল। আৰু এটা মই ফালিও দেখাইছোঁ, খুব ধুনীয়া হৈছে, ছফ্ট হৈছে। আৰু এতিয়া এটা বেলেগ এটা বাচনত কুহুমীয়া গৰম পানী লৈছোঁ। এই বৰাকেইটা এই পানীখিনিতে মই অলপ সময় ডুবাই থ'ম। ইয়াতে চেনি এচামুচ আৰু নিমখ এচামুচ দি পেলাই ভালদৰে লৰাই লৈছোঁ। দৈ বৰাকেইটা আৰু অকণমান টেষ্টি আৰু ফ্লেভাৰৰ কাৰণে তড়কা এটা মাৰি ল'ম মই। আৰু ইয়াক গেছৰ ওপৰত কেৰাহী এটা উঠাই দিলোঁ আৰু ইয়াতে মিঠাতেল অকণমান দি দিছোঁ, লগতে সৰিয়হ এচামুচ দি দিলোঁ আৰু কুটি লোৱা আদা অকণমান ইয়াতে দি দিম। আৰু ইয়াত নৰসিংহ পাত কেইখিলামান দি দিছোঁ। আৰু এই নৰসিংহ পাতৰ যিটো ফ্লেভাৰ, সেইটো কাৰণে আমাৰ বৰকেইটা বেছি টেষ্টি হ'ব। আৰু পানী ইয়াতে দি দিম। অলপ সময় উতলি অহাৰ পিছতে এই তড়কাখিনি মই দৈ বৰাৰ ওপৰতে দি দিম। দৈ বৰাই যেতিয়া এবজৰ্ভ কৰি ল'ব, তেতিয়া আৰু বেছি ধুনীয়া এটা টেষ্ট ওলাব আৰু একে দোকানৰ নিচিনা সোৱাদ হ'ব। অলপ সময় ঢাকি থৈ দিছোঁ। এতিয়া বেলেগ এটা বাচনত ফ্ৰেছ দৈ 2 বাটি লৈ লৈছোঁ। চেনি এচামুচ দি দিম। আৰু দৈ বৰাটো খাবলৈ মিঠাই হয়। আৰু হুইস্কাৰডালৰ সহায়ত গোটেইখিনি মই দৈ অলপ সময় ফেটি ল'ম। আৰু ফেটি লৈ যেতিয়া ক্ৰিমি টেক্সচাৰ এটা আহিব, তেতিয়ালৈকে মই এই দৈখিনি ফেটি থাকিম। আৰু অকণমান পানীও দি দিছোঁ। আৰু একেবাৰে বহুত বেছি ডাঠ হ'ব নালাগে দৈখিনি। চেনিখিনিও গলি গৈছে আৰু দৈখিনিও চাওক ক্ৰীমৰ নিচিনাই হৈছে। এতিয়া এই দৈ বৰাকেইটা 10 মিনিটৰ কাৰণে পানীত মই তিয়াই থৈ দিছিলোঁ। এতিয়া চেপি পানীখিনি উলিয়াই এই দৈ বৰাখিনি দি দিম। অলপ সময় বৰাকেইটা দৈত থ'ব লাগিব। দৈ এবজৰ্ভ কৰি বৰাকেইটা ছফ্ট আৰু স্পঞ্জি হ'ব। আৰু অলপ সময় ফ্ৰিজত থৈ দিলে ঠাণ্ডা ঠাণ্ডা দৈ বৰা খাবলৈ সঁচাকৈ খুব ভাল লাগে। এতিয়া প্লেট এখনত মই এই দৈ বৰা ছাৰ্ভ কৰি ল'ম। এটা এটাকৈ দৈ বৰা দি দিলোঁ আৰু ওপৰত অকণমান দৈও মই দি দিছোঁ। আৰু এতিয়া ইয়াতে শুকান মছলা অকণমান দি ছটিয়াই লৈছোঁ। খুব ভাল লাগে এই মছলাটো। আৰু লগতে বনাই লোৱা পদুনা আৰু ধনিয়াৰ চাটনিও দি দিলোঁ আৰু তেঁতেলীৰ চাটনিখিনিও দি দিলোঁ। আৰু ইয়াতে ধনিয়া পাত অকণমান দি দিছোঁ। আৰু লগতে আলু ভুজিয়া অকণমান দি পেলাই সজাই লৈছোঁ। একেবাৰে দোকানৰ নিচিনা সোৱাদ হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে। এতিয়া এটা ফালিও দেখাইছোঁ, খুব ছফ্ট আৰু স্পঞ্জি হৈছে। গৰমৰ দিনত ঠাণ্ডা ঠাণ্ডা দৈ বৰা খাবলৈ সঁচাই খুব ভাল লাগে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।